হেল্ল' এভৰিৱান ষ্টাডি ইনচাইটলৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি আমাৰ যোনটো মেথামেটিক্সৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ এটা ছিৰিজ আপোনালোকৰ লগত আগবঢ়াই লৈ আহিছিলোঁ তাৰে 4 নম্বৰ ক্লাছ আপোনালোকৰ আগত ইয়াতে দাঙি ধৰিলোঁ আশা কৰোঁ এই গোটেই PYQ চলিউশ্যন ছিৰিজৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনিও সহায় হৈছে লগতে এই গোটেইখিনি কুৱেশ্যন আমাৰ আছাম পুলিচ আছাম ফৰেষ্ট আৰু ADRE আৰু অন্য আমাৰ যিমানখিনি অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনছ আছে তাতে অলৰেডি এই কুৱেশ্যনছখিনি আহি যোৱা এই গোটেই আমাৰ ছিৰিজটোৰ আপোনালোকে লাভ ল'বৰ কাৰণে আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে তাৰ লগতে আমাৰ বেল আইকনটো আপোনালোকে টিপি থ'ব পাৰে তাৰ পৰা নেকি আপোনালোকে ইয়াৰ নটিফিকেশ্যনছ ইজিলি পাই যাব লগতে আমি সকলোখিনি টপিকছ যিমানখিনি নেকি আমাৰ আপকামিং এক্সামিনেশ্যনছত সুধিব পাৰে আমাৰ মেথামেটিক্স এজ এ ছাবজেক্টৰ পৰা তাৰ গোটেইখিনি টপিকছ আমি ইয়াতে ল'ব ট্ৰাই কৰিছোঁ যাৰ সহায়ত নেকি আপোনালোকে গম পাব যে কুৱেশ্যনবিলাক কোনটো টপিক বা কেনেকুৱা পেটাৰ্ণত সোধা হয় ৰাইট চ' আজিৰ ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগত মোৰ বিষয়ে আপোনালোকক জনাই লৈছোঁ মোৰ নাম হৈছে উৎপল ছাৰ এই গোটেই ভিডিঅ' ছিৰিজটো আপোনালোকৰ সৈতে মই এজন এডুকেটৰ হিচাপত এই প্লেটফৰ্মটোত আপোনালোকৰ লগত দাঙি ধৰিম আশা কৰোঁ এই ছিৰিজটোৰ লগত আপোনালোকৰ লগত মই মেথছৰ ভালেখিনি ইয়াতে কনচেপ্টছ ক্লিয়াৰ কৰিব পাৰিম ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে ল'ম য'ত সুধিছে দ্য এভাৰেজ অফ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ অফ হিজ লাষ্ট 10 innings was 32. So how many runs must he make in his next innings so as to increase his average by 4 runs? Right? So এটা কি কৈছে যে এজন ক্ৰিকেট খেলুৱৈৰ শেষ 10টা ইনিংছৰ গড় ৰান হৈছে প্ৰায় 32 ৰান অ'কে তাৰ লগত ক'লে তেওঁৰ গড় ৰান 4কৈ বৃদ্ধি কৰিবলৈ পৰৱৰ্তী ইনিংছত তেওঁ কিমান ৰান কৰিব লাগিব ৰাইট চ' এই কুৱেশ্যনটো অলপমান আমি ভাঙি কিনে বুজি পাব ট্ৰাই কৰোঁ ৰাইট ডেট মিনছ কি কৈছে এজন প্লেয়াৰে তেওঁ বেটছমেন হয় ঠিক আছে ইয়াতে তেওঁ 10টা ইনিংছ খেলিলে নিজৰ ৰাইট 1 2 3টা চ' এনেকৈ আপোনালোকৰ প্ৰায় 10টা ইনিংছ ইয়াতে খেলিলে ঠিক আছে এই গোটেই 10টা ইনিংছৰ গড় ৰান তেওঁ প্ৰায় 32 ৰান পালে ৰাইট এতিয়া তেওঁ 11 নম্বৰখন যোনখন গেম খেলিব বা ক্ৰিকেট মেটছ যোনখন খেলিব তাতে কিমানখিনি ৰান সংগ্ৰহ কৰিব যাতে এওঁৰ যোনটো গড় ৰান সেইটো 4ৰে বৃদ্ধি পায় মানে গড় ৰান 4ৰে বৃদ্ধি পালে কিমান হ'ব প্ৰায় 36 ৰান এওঁৰ গড় হিচাপে হ'ব লাগিবগৈ ঠিক আছে আই বুলি আপোনালোকে কুৱেশ্যনটো বুজি পালে চ' এতিয়া আমি এই কুৱেশ্যনটো কৰিব ট্ৰাই কৰিম ঠিক আছে অলপমান ইয়াতে ধ্যান দিব আপোনালোকে ৰাইট ইয়াতে মন কৰিব যে ইয়াতে ক'লে দ্য এভাৰেজ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ অফ হিজ লাষ্ট 10 innings ৱাজ 32 ডেট মিনছ আমি যোনটো এভাৰেজৰ যোনটো ফৰ্মুলা জানো এভাৰেজৰ ফৰ্মুলাটো কি যে টোটেল ইয়াতে এই কুৱেশ্যনটোৰ মানে টোটেল ৰানছ ডিভাইডেড বাই নাম্বাৰ অফ ইনিংছ এতিয়া আমি এই ফৰ্মুলাটো আমি এই কুৱেশ্যনটোৰ হিচাপত ইয়াতে পুট কৰিছোঁ ঠিক আছে চ' ইয়াতে টোটেল ৰানছ আমাৰ কিমান সেইটো আমি উলিয়াই ল'ব লাগিব ডেট মিনছ কিমান হ'ব আমাৰ টোটেল ৰানছ ইজ ইকুৱেল টু এক ছেকেণ্ড চ' টোটেল ৰান আমাৰ কিমান হ'ব ইট ইজ ইকুৱেল টু দি নাম্বাৰ অফ ইনিংছ ইনটু এভাৰেজ অ'কে ৰাইট চ' নাম্বাৰ অফ ইনিংছ আমাৰ কেইটা থাকিলে 10টা থাকিল আৰু এভাৰেজ কিমান হ'ল 32 ডেট মিনছ টোটেল ৰান 10টা ইনিংছত এই প্লেয়াৰজনে কৰিছিলে প্ৰায় 10টা ইনিংছত 320 ৰান কৰিছিলে এতিয়া আমাৰ নেক্সট কুৱেশ্যনটোত কি আহিব যে যিহেতু 4 ৰানেৰে বাঢ়িব লাগিব গড় বা এভাৰেজটো ডেট মিনছ 32 + 4 36 এওঁৰ এভাৰেজ হ'ব লাগিব ৰাইট অ'কে এতিয়া এভাৰেজ 36 হ'বৰ কাৰণে নেক্সট গেমত কিমান খেলিব লাগিব ৰাইট ডেট মিনছ এভাৰেজ আমাৰ ফৰ্মুলাটো কি আছিলে এভাৰেজ ইজ ইকুৱেল টু টোটেল ৰানছ ডিভাইডেড বাই নাম্বাৰ অফ ইনিংছ এক ছেকেণ্ড ৰাইট অ'কে চ' টোটেল ৰান আমাৰ কিমান হ'ব 320 প্লাছ 11 নম্বৰ ইনিংছত যিমানখিনি তেওঁ কৰিব লাগিব 11 নম্বৰ ইনিংছত যিমানখিনি কৰিব লাগিব লেট ডেট ৰান বি ইকুৱেল টু এক্স অ'কে চ' 11 নম্বৰ ইনিংছত তেওঁ যিমানখিনি ৰান কৰিব লাগে সেইটো আমি এক্স হিচাপত ধৰি ল'লোঁ চ' এক্স ইয়াতে যোগ কৰিম ডিভাইডেড বাই নাম্বাৰ অফ ইনিংছ যিহেতু 11টা হ'ব কাৰণ নেক্সট ইনিংছৰ আমি কথা কৈ আছোঁ ৰাইট ইকুৱেল টু 11 হুইচ ইজ ইকুৱেল টু 36 যিহেতু এভাৰেজ ৰান ইয়াতে 36 হ'ব লাগিব বুলি কোৱা হৈছে ৰাইট চ' 320 প্লাছ এক্স ইজ ইকুৱেল টু 36 পূৰণ 11 36 পূৰণ 11 হ'লে আমাৰ কিমান হ'ব 36 পূৰণ 10 কৰিলে আমি কিমান পাম 360 লগত আমি 36 যোগ কৰিম একদম চিম্পল মেথামেটিক্স ডেট মিনছ 360
96 okay 396 right 396 so that x is equal to কিমান হ'ব 396 পৰা ইয়াত আমি 320 যেতিয়া মাইনাস কৰিম কিমান পাম প্ৰায় 76 so 76 ৰান ইয়াতে সেই প্লেয়াৰজনে কৰিব লাগিব যেতে তেওঁৰ গড় ৰান 11টা ইনিংছৰ পাছত 70 ইয়াতে 36 হয় গৈ ঠিক আছে সো তেতিয়া হলে आंसर কিমান হ'ব অপচন ডি ইজ দি কারেক্ট आंसर 76 রান বা 76 রান ঠিক আছে রাইট সো তাৰ পিছত আমি আহিম এতিয়া নেক্সট কোৱেশ্চনত আপোনালোকে অলপমান ধ্যান দিব কোৱেশ্চনটোত the largest number of 4 digits exactly divisible by 12 15 18 and 27 সো 12 15 আৰু 18 আৰু 27 ইয়াৰ দ্বাৰা ঠিককৈ বিভাজ্য হোৱা 4 অংকীয় আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব বুলি সুধিছে আটাইতকৈ ডাঙৰ সংখ্যা মানে ইয়াৰ আমাৰ অপচনছত দিয়া সংখ্যা কেইটাৰ মাজত কোনটো ইয়াতে হৰণ যাব বা ইয়াতে বিভাজ্য হ'ব বুলি কোৱা হৈছে ঠিক আছে এই কোৱেশ্চনটো কৰিবৰ কাৰণে অলপমান আপোনালোকে ধ্যান দিব আমি কেনেকৈ এই কোৱেশ্চনটো দুটা এটা অপচন ইয়াতে কাট কৰিব পাৰিম ঠিক আছে ইয়াতে আমাৰ যিকেইটা সংখ্যা দিয়া আছে এইকেইটা আগত আমি চাই ল'ব লাগিব যে 12 15 18 আৰু 27 ৰাইট এতিয়া আমি ইয়াৰে কি কৰিম কিছুমান ডিভিজন ফ্যাক্টৰস যিমান গিটা আছে আমাৰ প্ৰাইম নম্বৰ বা সৰু সৰু সংখ্যা আমি ইয়াতে উলাই ল'ব ট্ৰাই কৰিম যেনেকৈ আপোনালোকে চাব ৰাইট সো লেটস সাপোজ সে আমি এটা কথা জানো যে 12ৰ বা এই গোটেই সংখ্যা গিটাৰ মেইন যিকেইটা ডিভিজৰ ফ্যাক্টৰ ইয়াতে আছে এইকেইটা আমি বাছি উলিওৱাটো উচিত যেনেকৈ লেটস সাপোজ 12 ইকুৱেল টু কিমান হ'ব 3 পূৰণ 2 মানে 6 6 পূৰণ 2 12 ওকে সিমিলাৰলি আমি ইয়াতে চাম আপোনালোকে ধ্যান দিব 15 যদি আমি ইয়াতে এক্সপান্ড কৰি দিও তেতিয়া কি ওলাব 3 পূৰণ 5 আমি 15 পাও হয়নে আমি 18 টোক যদি ইয়াতে চাও 18 কি হ'ব 6 পূৰণ 3 এটা 6 টো আমি কেনেকৈ লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 3 ৰাইট 6 2 3 গুণ 6 6 3 গুণ 18 তাৰ পিছত আহে আমাৰ 27 মানে কিমান হ'ব আমাৰ 3 পূৰণ 3 মানে 9 পূৰণ 3 মানে 3 কিউব ওকে ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব যে এই গোটেই সংখ্যা কেইটা 2 দি হৰণ যাব লাগিব ৰাইট তাৰ লগতে যেহেতু ইয়াতে 2 আছে হয়নে 2 ৰে হৰণ যাব লাগিব এটা সকলোতকৈ সৰু সংখ্যা যেহেতু এটো ৰাইট এটা 2 ৰে হৰণ যাবৰ কাৰণে সেই গোটেই সংখ্যাটো কি হ'ব লাগিব ইভেন হ'ব লাগিব ৰাইট এটা ইয়াতে ইভেন হ'বৰ কাৰণে এটলিষ্ট তাৰে পিছত শূন্য এটা থাকিব লাগিব যদি আমি এই চাৰিটা অপচনৰ ভিতৰত কথা কৈ আছো ঠিক আছে দ্যাট মিন্স কি হ'ব আমাৰ বি আৰু ডি এই দুটা অপচনে আমাৰ নহব যেহেতু ইয়াৰে ইউনিট প্লেছত 0 বা এনেকুৱা সংখ্যা নাই যাৰ কাৰণে কি এই সংখ্যাটো আমাৰ ইভেন সংখ্যা বা যুগ্ম সংখ্যা হিচাপত আমি গণ্য কৰিব পাৰিম 5 যেহেতু শেষৰ ফালে আছে ৰাইট বা ইভেন সংখ্যা হ'বৰ কাৰণে পিছফালে শূন্য থাকিব লাগিব 2 4 6 8 ৰাইট এনেকুৱা সংখ্যাখিনি পিছৰ ফালে বা ইউনিট প্লেছত আমাৰ থাকিব লাগিব বা একক যোনটো আমাৰ প্লেস আছে ৰাইট সেই কাৰণে আমাৰ কি হ'ব অপচন বি আৰু অপচন ডি আমাৰ কাট খাই যাব ৰাইট তাৰ পিছত আমি কি আহিম আমাৰ কি হ'ব লাগিব 3 ৰে হৰণ যাব লাগিব 3 ৰে হৰণ যাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো চাবৰ কাৰণে এই গোটেই সংখ্যা কিটা আমি যোগ কৰি চাও যোগফলটো যদি আমাৰ 3 ৰে হৰণ যায় তেতিয়া হলে আমাৰ এই সংখ্যাটো 3 ৰে হৰণ যাব ঠিক আছে এতিয়া আমি চাম প্ৰথম এ অপচনটোত চাম যে 9 + 7 + 2 + 0 ওকে 9 7 কিমান হ'ব ইয়াতে 16 16 2 কিমান হ'ব প্ৰায় 18 ওকে 18 আমাৰ হৰণ যায় 3 ৰে ওকে ৰাইট তাৰ পিছত আমি এটো অপচন চাম যে নাও 9 7 16 16 3 ইয়াতে শূন্য যোগ কৰিম 9 7 16 16 3 কিমান হ'ব আমাৰ 19 19 ইয়াতে আমাৰ 3 ৰে হৰণ নাযায় ঠিক আছে সেই কাৰণে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ 9720 আই বিলিভ আপোনালোকে বুজি পালে বাকি কেইটা সংখ্যা আমি ইয়াতে চাব লগাও নহলেগৈ ৰাইট সো অপচন এ 9720 বা 9720 এই সংখ্যাটো আমাৰ হৰণ যাব 12 15 18 আৰু 27 ৰ দ্বাৰা আই বিলিভ আপোনালোকে বুজি পালে বাকি 5 লৈকে আমি নগলেও বা নোযোৱাকেও এই কোৱেশ্চনটো আমাৰ হৈ গল ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈকে যাও এতিয়া সো নেক্সট কোৱেশ্চনটো সুধিছে the value of √10 √25 √108 √154 আৰু √225 ওকে এই কোৱেশ্চনটো কৰিবৰ কাৰণে আপোনালোকে এটা বস্তু ধ্যান দিব অপচন কেইটা আমি এজ অফ নাও নাচাও
অপশ্যনকেইটা নোচোৱাকৈ যেতিয়া আমি কৰিব ট্ৰাই কৰিম, এই কুৱেশ্যনটোত সকলোতকৈ বেছি ইম্পৰ্টেণ্ট আমি ৰাইট ছাইডৰ পৰা কুৱেশ্যনটো কৰি অহাটো উচিত, সোঁফালৰ পৰা। এনেকুৱা কুৱেশ্যন ইন জেনেৰেল আমি এক্সামবোৰত দেখা পাওঁ। এই কুৱেশ্যনটো যোৱা বছৰ SIUB যোনখন পেপাৰ আছিলে 2025ৰ, তাতে এই কুৱেশ্যনটো সোধা হৈছিলে। অ'কে, ইয়াতে আপোনালোকে মন কৰিব, যেতিয়া আমি এই কুৱেশ্যনটো ৰাইট ছাইডৰ পৰা যেতিয়া কৰিব ধৰিম, তেতিয়া চাব প্ৰথম আমি কি পাই আছোঁ, √225। অ'কে, √225। 225 যেতিয়া আমি ৰুট অভাৰ কৰোঁ আমি পাম 15, ৰাইট? তাৰপিছত ইয়াৰ লগত আমি কি যোগ কৰিম, 15ৰ লগত 154, ৰাইট? ছেকেণ্ড ফেজত আমি কি কৰিম, 15 প্লাছ 154। 154 প্লাছ 15 কৰিলে আমি কিমান পাওঁ, প্ৰায় 169। 169 যেতিয়া আমি ৰুট কৰোঁ কিমান পাওঁ, প্ৰায় √13, বা আমি 13 এজ এ ৰুট তাৰ পৰা পাওঁ। ঠিক আছে, এতিয়া 13ৰ লগত আমি কি যোগ কৰিম, যিহেতু 108 ইয়াতে যোগ হ'ব এবাৰ, ৰাইট? চ' √13 প্লাছ 108 টোটেল √, গোটেইখিনিৰ তেতিয়া কিমান হ'ব, 178 আমাৰ কিমান হয়, প্ৰায় 121। চ' 121 যেতিয়া আমি ৰুট কৰিম, প্ৰায় আমি ইয়াৰ পৰা কিমান পাওঁ, 11 পাওঁ। অ'কে, আকৌ আমাৰ এইটো কণ্টিনিউ হ'ব, ৰাইট? যিহেতু এবাৰ 11ৰ লগত কি যোগ হ'ব, 25। চ' 11 প্লাছ 25, ৰাইট? টোটেলৰ ৰুট কিমান হ'ব, প্ৰায় 25 11 36। চ' ইয়াৰ পৰা কিমান ওলাই আহিব, 6। অ'কে, 37ৰ ৰুট কৰিলে আমি কিমান পাওঁ, 6 পাওঁ। এতিয়া 6ৰ লগত আমাৰ কি যোগ হ'ব, লাষ্টত আছে 10। অ'কে, চ' 6 প্লাছ 10, চ' গোটেইটো ৰুট কিমান হ'ব, 16। 16 ৰুট কৰিলে আমি কিমান পাওঁ, 4 পাওঁ। ঠিক আছে, চ' আমাৰ এনচাৰ কিমান ওলাই আহিব, 4 ইজ দি কাৰেক্ট আনচাৰ। ঠিক আছে, এনচাৰ হৈছে 4 বা 4। চ' অপশ্যন এ হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ। চ' এই গোটেই কুৱেশ্যনটো কৰিবৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু যোনটো আমি জানাটো উচিত, যে আমাৰ যিমানকেইটা ইয়াতে নাম্বাৰ আছে তাৰে স্কুৱেৰ ৰুটখিনি আমি জানাটো উচিত। অ'কে, ৰাইট? বা এটলিষ্ট আমি 1ৰ পৰা 50লৈকে যিখিনি তেওঁলোকৰ স্কুৱেৰ নাম্বাৰ আছে সেইখিনি জানাটো উচিত, আৰু ইনডাইৰেক্টলি আমি ৰুটখিনিও গম পাই যাম, যে 15 স্কুৱেৰ কিমান হয়, ৰাইট? 13 স্কুৱেৰ কিমান হয়, 12 স্কুৱেৰ কিমান হয়, ৰাইট? 20 স্কুৱেৰ কিমান হয়, এইখিনি আমি জানাটো উচিত। তাতে গৈ কিনে যদি আমি কেলকুলেশ্যন কৰিবৰ কাৰণে বহি গৈছোঁ, বিলিভ মি 1 মিনিটত আপোনালোকৰ দ্বাৰা এই কুৱেশ্যনটো নহয়। ঠিক আছে, বহুত বেছি জানাটো তাতে উচিত। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাম এতিয়া, য'ত সুধিছে a boy multiplied a number by 4/5 instead of 5/4. Find his error percentage in the calculation. এজন ল'ৰাই ইয়াতে যিকোনো এটা নম্বৰ ইয়াতে আমাৰ 5/4ৰে মাল্টিপ্লাই বা পূৰণ কৰিবলগীয়া আছিলে। ভুলবশতঃ সেই ল'ৰাজনে ইয়াতে 4/5ৰে পূৰণ কৰিলে। এতিয়া সেই গণনাত তেওঁৰ শতকৰা হাৰ ভুল কিমান হ'বগৈ সুধিছে, ৰাইট? এই কুৱেশ্যনটো আমি অলপমান ইয়াতে বুজি পাব ট্ৰাই কৰোঁ। আপোনালোকে অলপমান ধ্যান দিব কুৱেশ্যনটো। ইয়াতে চাব, লেট আমি ইয়াতে ধৰি ল'ম যে লেট বি ডেট নাম্বাৰ ইজ এক্স। অ'কে, সেই নাম্বাৰটো আমি ইয়াতে এক্স বুলি ধৰি ল'ম। এক ছেকেণ্ড, ইয়াতে সেই নম্বৰটো আমি ইয়াতে এক্স বুলি ধৰি ল'ম। তেতিয়াহ'লে আমাৰ এই গোটেই নম্বৰটো বা এই গোটেই কুৱেশ্যনটো কৰাত আমাৰ ভালেখিনিও সহজ হৈ পৰিব। ঠিক আছে, চ' আমি ইয়াতে কি হ'ব, যে প্ৰথমতে আমি এটা বস্তু বুজি লোৱাটো উচিত, যে কাৰেক্ট বা শুদ্ধ যোনটো আছিলে সেইটো আছিলে কি, যে আমি এক্স নম্বৰটো 5/4ৰে পূৰণ কৰিলোঁ হয়। ঠিক আছে, ভুল আমাৰ কি হ'ল, যে ইনকাৰেক্ট আমাৰ কি হ'ল, ডেট ইজ দি আমি কিহেৰে পূৰণ কৰিলোঁ, এক্স পূৰণ 4/5ৰে আমি পূৰণ কৰিলোঁ। ঠিক আছে, এতিয়া আমাৰ কি হ'ব, ভুল কিমানখিনি হ'ল সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, আমাৰ ইনকাৰেক্ট বা কাৰেক্টৰ পৰা আমি ইনকাৰেক্ট ইয়াতে ছাবষ্ট্ৰেক্ট কৰিব লাগিব, ৰাইট? কাৰেক্ট মাইনাছ ইনকাৰেক্ট, যে কিমানখিনি আমাৰ এই গোটেই গণনাটোত ভুল হ'ল। ডেট মিনছ কিমান আহিব, 5/4 অফ এক্স মাইনাছ 4/5 অফ এক্স, ৰাইট? ডেট মিনছ আমি ইয়াতে কি কৰিম, 5/4 মাইনাছ 4/5, আৰু ইয়াতে কি কৰিম, এক্স ইয়াতে কমন ল'ম। 4 আৰু 5ৰ যদি LCM লওঁ আমি ইয়াতে 20 পাম। ডেট মিনছ কি হ'ব, প্ৰথমটো আমি কিহেৰে পূৰণ কৰিম, 5 পূৰণ 5, যিহেতু 4 পূৰণ 5 কৰিলে আমি তলত 20 পাম, আৰু ইয়াতে কি কৰিম, 4 পূৰণ 5। অ'কে, চৰি এক ছেকেণ্ড, 4 পূৰণ 4 হ'ব, চৰি ফৰ ডেট। চ' ইয়াতে 20 হ'বগৈ, ৰাইট? তেতিয়া আমাৰ ইয়াৰে আনচাৰ কি ওলাই আহে, এক ছেকেণ্ড, হুইচ ইজ ইকুৱেল টু ইয়ৰ 25 মাইনাছ 16 ডিভাইডেড বাই 20, মানে 9/20 অফ এক্স আমাৰ কিমান আহিলে ইয়াতে টোটেল যিখিনি আমাৰ ভুল আছিলে। অ'কে, অলপমান এইখিনি মই মুচি দিছোঁ ইয়াতে। ডেট মিনছ আমাৰ এৰৰ কিমান আহিলে, বা যিমানখিনি আমি গণনা কৰোঁতে ভুল আছিলে সেইটো হৈছে 9/20 অফ এক্স, মানে
20/9 ভাগ ইয়াতে আমাৰ ভুল হৈছিলে x বা সেই নম্বৰটোৰ, ৰাইট? এতিয়া আমি যেতিয়া পাৰ্চেণ্টেজ অফ এৰৰ বা শতকৰা হাৰ কিমানখিনি আমাৰ ভুল হ'ল এই গোটেই গণনাখিনিত, তেতিয়া আমি কি কৰিব লাগিব? পাৰ্চেণ্টেজ অফ এৰৰ ইজ ইকুৱেল টু এৰৰ যিখিনি আহিলে সেইখিনি আমি হৰণ কৰিম কিহেৰে? যিমানখিনি আমাৰ কাৰেক্ট ভেলিউ হ'ব লগা আছিলে, ৰাইট? পূৰণ আমি কিহেৰে কৰিম? 100ৰে ইয়াতে পূৰণ কৰিম, ৰাইট? এতিয়া এৰৰ আমাৰ তাত কিমান আহিছিলে? 9/20 অফ x ডিভাইডেড বাই কাৰেক্ট ভেলিউ আমাৰ কিমান আহিবলগীয়া আছিলে? আমাৰ আহিবলগীয়া আছিলে 5/4 অফ x, যিহেতু আমাৰ কুৱেশ্যনটো দিয়া আছে, ৰাইট? ডেট মিনছ 5/4 অফ x। এতিয়া x ইয়াতে কেঞ্চেল গ'ল, পূৰণ আমি 100 কৰিম যিহেতু অবভিয়াছলি, ৰাইট? x ইয়াতে কেঞ্চেল গ'ল, তাৰপিছত কি হ'ব? আমি এই 4ৰে 20 হৰণ কৰিম, ইয়াতে 5 আহিলে, ৰাইট? ডেট মিনছ আমাৰ কিমান হ'ব? এই 5টো ইয়াতে উঠি গৈ 9/25 অফ ইনটু 100 হিচাপত আহিব, ৰাইট? 25ৰে 100 আমি হৰণ কৰিলে 4 পাম, আৰু 9 4 গুণ কিমান আমাৰ? 36 বা 36% হ'ব আমাৰ কিমান গৈ কাৰেক্ট আনচাৰ। ঠিক আছে, আই বিলিভ আপোনালোকে বুজি পালে আমি এই কুৱেশ্যনটোত কেনেকৈ এপ্ৰ'চ কোনটো ৰাখিলোঁ আৰু এৰৰ কেনেকৈ উলিয়ালোঁ আৰু তাৰপিছত কাৰেক্ট ভেলুটো আমি কেনেকৈ উলিয়ালোঁ তাৰ পৰা। এই গোটেই কুৱেশ্যনটো আমাৰ SIUBত যোৱা বছৰ আহিছিলে, তাৰ পৰা মই এই কুৱেশ্যনটো লৈছোঁ। আশা কৰোঁ আই বিলিভ আপোনালোকে বুজি পালে কুৱেশ্যনটো কেনেকৈ কৰিব লাগে। সকলোতকৈ ইম্পৰ্টেণ্ট, প্ৰেক্টিচ কৰিলে এই গোটেইখিনি যিখিনি মই লাহে লাহে আপোনালোকক বুজালোঁ বা একদম শ্ল' স্পীডত, সেই গোটেই বস্তুখিনি ক্লিয়াৰ হৈ পৰিব, আৰু তাৰ লগতে আপোনালোকে ভালেখিনি স্পীডত এক্সাম হলত এই কুৱেশ্যনটো কৰিব পাৰিব। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো যোৱাৰ আগত আমি আছাম পুলিচৰ যোনটো আমাৰ 5000 পষ্টৰ কাৰণে 2026ৰ তাৰ কাৰণে যোনটো ক্ৰেছ কৰ্চ লৈ আহিছোঁ তাৰ বিষয়ে আপোনালোকক জনাই দিওঁ। এই গোটেই কৰ্চটোৰ ক্লাছেছ ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব। আপোনালোকে যদি বিচাৰে এই কৰ্চটো জইন কৰিবৰ কাৰণে, তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। আপোনালোকে তাৰ পৰা গৈ কিনে এই কৰ্চটো এক্সপ্ল'ৰ কৰিব পাৰে, লগতে ইয়াত আপোনালোকে জইন কৰিব পাৰে। তাৰ লগতে আমাৰ ADRE 3.0 আৰু আছাম পুলিচৰ যোনটো কৰ্চ, সেই গোটেই কৰ্চখিনি ক্লাছেছো চলি আছে। তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে তাতে গৈ কিনে এই গোটেই কৰ্চেছখিনি এক্সপ্ল'ৰ প্লাছ জইন কৰিব পাৰে, ৰাইট? আৰু তাৰ লগতে আমাৰ যোনটো GT PGT আৰু টেটৰ যোনটো ফাউণ্ডেশ্যন বেটছ চলি আছে, তাৰে ক্লাছেছো আমাৰ এপত আপোনালোকে দেখা হ'ব, যাৰ কাৰণে আমাৰ যোনটো অফিচিয়েল এপ, যোনটো আমি প্লে ষ্ট'ৰত ষ্টাডি ইনচাইট বুলি আপোনালোকে পাই যাব, সেইটো ডাউনলোড কৰি কিনে তাতে আপোনালোকে লগ ইন কৰি এই কৰ্চেছৰ বিষয়ে চাব পাৰে আৰু ইনিচিয়েলি এই ক্লাছেছবিলাক আপোনালোকে জইন কৰিব পাৰে। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো সুধিছে, আ ট্ৰেইন 240 মিটাৰ লং passed a pole in 24 seconds. How long will it take to pass a platform of 650 long? Right? So এটা কি কৈছে, 240 মিটাৰ দৈৰ্ঘ্য এখন ৰেলগাড়ীয়ে এটা খুটা পাৰ কৰিবলৈ প্ৰায় 24 ছেকেণ্ড ইয়াতে সময় লয়। তেন্তে 650 মিটাৰ দৈৰ্ঘ্যৰ এখন প্লেটফৰ্ম পাৰ কৰিবলৈ ৰেলগাড়ীখনে কিমান সময় ল'ব বুলি কোৱা হৈছে। অলপমান আমি এই কুৱেশ্যনটো ইয়াতে পিক্টৰিয়েলি বুজি পাব ট্ৰাই কৰোঁ। ছাপ'জ আমি ধৰি ল'লোঁ এইটো হ'ল সেইটো আমাৰ প'ল বা আমাৰ খুটাটো। আপোনালোকে মন কৰিব, এখন ট্ৰেইন যেতিয়া, লেটছ ছাপ'জ এইখন আমাৰ ট্ৰেইন, যেতিয়া ইয়াৰ পৰা এই ছাইডে যেতিয়া যাব, যোনটো গতিবেগত পাৰ হয়, এইখিনিত যদি মানুহ এজন আছিলে, এই মানুহজন একদম আগফালে গৈ কিনে এই মানুহজন যেতিয়া এইখিনি পজিশ্যন যেতিয়া পাব আহি, ট্ৰেইনখন আমাৰ তেতিয়াহে আমি পাৰ হোৱা বুলি ধৰি ল'ম। সহজ ভাষাত যদি মই ক'ব যাওঁ, এই ট্ৰেইনখন আমাৰ যদি এক্স নামৰ এইটো পজিশ্যন এটা আছে, সেইটো পজিশ্যনৰ পৰা আমাৰ ৱাই নামৰ যোনটো পজিশ্যন, এই পজিশ্যনটো নোপোৱালৈকে আমাৰ ট্ৰেইনখন সেই খুটাটো পাছ হোৱা বুলি আমি নকওঁ। ডেট মিনছ এই ট্ৰেইনখনৰ যোনটো টোটেল দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যটোৱে ইয়াতে পাৰ হ'ব লাগিব সেই খুটাটোৰ বা সেই খুটাটোৰ কাষেৰে। অ'কে, ডেট মিনছ কি হ'ব, যদি আমি যিকোনো প্ৰকাৰে ইয়াতে ট্ৰেইনখনৰ স্পীড উলিয়াব লাগে, তেতিয়া কি হ'ব, আমাৰ ট্ৰেইনখনৰ যোনটো দৈৰ্ঘ্য ডিভাইডেড বাই যিমানখিনি সময় লাগিছিলে। অ'কে, ৰাইট? ডেট মিনছ কি হ'ব, ট্ৰেইনখনৰ দৈৰ্ঘ্য আমাৰ কিমান হ'ব, 1 ছেকেণ্ড, ডেট ইজ দি স্পীড অফ ট্ৰেইন যদি আমি ইয়াতে উলিয়াওঁ, লেন্থ অফ আৱাৰ ট্ৰেইন কিমান হ'ব, প্ৰায় 240 মিটাৰ, হৰণ কিহেৰে কৰিম আমি ইয়াতে 24 ছেকেণ্ডেৰে। ঠিক আছে, চ' আমি ইয়াতে কিমান পাই যাম, প্ৰায় 10 মিটাৰ প্ৰতি ছেকেণ্ডৰ ইয়াতে স্পীড আমাৰ ট্ৰেইনখনৰ আছিলে বুলি আমি গম পাম। ঠিক আছে, আমাৰ কুৱেশ্যনটোত নেক্সট পাৰ্টত কি সুধিছে যে হাউ লং উইল ইট টেক টু প্লাছ এ প্লেটফৰ্ম অফ 650 মিটাৰ লং, ৰাইট?
প্লেটফৰ্ম মানে কি লেট ছাপ'ছে মই ধৰি ল'লোঁ আমাৰ ষ্টেচন এখন আছিলে যাৰ নেকি দৈৰ্ঘ্য প্ৰায় এৰাউণ্ড বা লেন্থ প্ৰায় 650 মিটাৰ ছাপ'জ এইখন আমাৰ ট্ৰেইন ষ্টেচন বা আমাৰ প্লেটফৰ্মখন অ'কে এতিয়া আমাৰ ট্ৰেইনখন যেতিয়া এইখিনি পাব আহি এইখন আমাৰ ট্ৰেইন এই ট্ৰেইনখন লেট ছাপ'ছে এইফালে গৈছে এই ট্ৰেইনখনে প্ৰথমতে এই মানুহজনে দেখা পাব যে আমাৰ ট্ৰেইনখনে এই প্লেটফৰ্মখনৰ ভিতৰত সোমাই গৈ কিনে এই পজিশ্যনটো পাব লাগিবগৈ ৰাইট এইটো যদি আমাৰ এক্স নামৰ পজিশ্যন এই ট্ৰেইনখনে ৱাই নামৰ পজিশ্যনটো যেতিয়া পাবগৈ তেতিয়াহে এই প্লেটফৰ্মটো ক্ৰছ কৰা বুলি আমি ধৰিম ডেট মিনছ এই ট্ৰেইনখনে কিমানখিনি গ'ল টোটেল এইখিনি এৰিয়া গ'ল বা এইখিনি লেন্থ গ'ল প্লাছ আমাৰ নিজৰ ট্ৰেইনখনৰ ইয়াতে লেন্থখিনিও তাতে যোগ হ'বগৈ ঠিক আছে ৰাইট অ'কে চ' ইয়াতে আপোনালোকে মন কৰিব যেতিয়া টোটেল আমি ইয়াতে টাইম উলিয়াব লাগিব যে কিমানখিনি ইয়াতে সময় লাগিলে প্লেটফৰ্মটো পাৰ কৰোঁতে আমি কি কৰিব লাগিব টোটেল ডিষ্টেঞ্চ কিমানখিনি সেই ট্ৰেইনখনে ট্ৰেভেল কৰিলে ডিভাইডেড বাই স্পীড অ'কে চ' টোটেল ডিষ্টেঞ্চ আমাৰ কিমান হ'ল প্লেটফৰ্মখনৰ লক্ষ্য আৰু আমাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য চ' প্লেটফৰ্মখনৰ দৈৰ্ঘ্য কিমান 650 মিটাৰ আৰু ট্ৰেইনখনৰ কিমান আছিলে প্ৰায় 240 মিটাৰ অ'কে চ' ইয়াতে কিমান হ'ব 650 প্লাছ 240 অলমষ্ট এৰাউণ্ড 890 বা 890 মিটাৰ আমি ইয়াতে পাম স্পীড কিমান আছিলে ইয়াৰ পৰা আমি পাইছিলোঁ 10 মিটাৰ প্ৰতি ছেকেণ্ড অ'কে চ' ইয়াতে যেতিয়া ডিভাইড কৰিম আমি 0 কেঞ্চেল গ'ল ডেট মিনছ 89 ছেকেণ্ড ইয়াতে লাগিলে এই গোটেই ট্ৰেইনখন এই প্লেটফৰ্মটো পাৰ কৰোঁতে সদায় এটা কথা মনত ৰাখিবা প্লেটফৰ্মটো পাৰ কৰিবৰ কাৰণে ট্ৰেইনখনে অকল প্লেটফৰ্মৰ যোনটো দৈৰ্ঘ্য বা লেন্থ সেইটোৱে নহয় নিজৰ যোনটো লেন্থ সেইটো ইয়াতে পাৰ কৰিব লাগিব ঠিক আছে চ' অপশ্যন বি 89 ছেকেণ্ড বা 89 ছেকেণ্ড হ'ব আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য ইণ্টাৰেষ্ট আৰ্নড on 15,000 rupees in 3 years at simple interest is 5,400 চ' সৰল সুতত যেতিয়া আমি 15,000 টকা ইয়াতে থওঁ তেতিয়া 3 বছৰৰ মূৰত প্ৰায় আমি 5,400 টকা সুত হিচাপে ইয়াতে পাইছোঁ ৰাইট তেতিয়াহ'লে আমাক কি উলিয়াব দিছে বাৰ্ষিক সুতৰ হাৰ কিমান আছিলে এই কুৱেশ্যনটোত আমাক উলিয়াব কৈছে অ'কে ৰাইট আপোনালোকে চাগে জানে যোনটো আমাৰ চিম্পল ইণ্টাৰেষ্টৰ আমি ফৰ্মুলা ব্যৱহাৰ কৰোঁ সেইটো হৈছে কি আমাৰ পি ইনটু আৰ ইনটু টি অ'কে ৰাইট পি ইনটু আৰ ইনটু টি চ' পি ইনটু আৰ ইনটু টি বাই 100 এতিয়া এই কুৱেশ্যনটোত আমাৰ কি দিয়া আছে আপোনালোকে চাব প্ৰিন্সিপাল এমাউণ্ট আমাৰ কিমান দিয়া আছে 15,000 টকা ৰাইট তাৰপিছত আমাৰ কিমান দিছে টাইম পিৰিয়ড মানে সময় কিমান লাগিলে এইটো দিয়া আছে 3 বছৰ ৰাইট ইয়াতে আমাক কি উলিয়াব দিছে ৰেট অফ ইণ্টাৰেষ্ট মানে সুদৰ হাৰ অ'কে চ' বাকীকেইটা আমাৰ তাত দিয়া আছে আৰু চিম্পল ইণ্টাৰেষ্ট আমাৰ তাত কিমান দি আছে প্ৰায় 5,400 বা 5,400 টকা অ'কে ডেট মিনছ কিমান হ'ব ইয়াতে আমি এই কুৱেশ্যনটো ডাইৰেক্ট পুট কৰি দিম 5,400 ইনটু ইজ ইকুৱেল টু পি মানে আমাৰ 15,000 টকা ৰেট অফ ইণ্টাৰেষ্ট আমাৰ উলিয়াব লাগিব এণ্ড টি ইকুৱেল টু 3 ডিভাইডেড বাই 100 অ'কে ইয়াতে আপোনালোকে মন কৰিব এই কুৱেশ্যনটো কৰোঁতে এটা আমি 0 কাটিলোঁ এটা 0 কাটিলোঁ আমি ইয়াৰ পৰা দুটা কাটি দিলোঁ ঠিক আছে ইয়াৰ পৰা এটা কাটিলোঁ ইয়াতে এটা কাট খাই গ'ল অ'কে ৰাইট ডেট মিনছ কি হ'ব 540 ইজ ইকুৱেল টু 15 ইনটু আৰ ইনটু 3 অ'কে ৰাইট ইয়াতে আপোনালোকে আকৌ মন কৰিব আমি 3ৰে এইটো হৰণ কৰিব পাৰিম হয়নে 3ৰে হৰণ কৰিলে কিমান হ'ব প্ৰায় 180 অ'কে 180 আমি যদি ইয়াতে আকৌ 3ৰে হৰণ কৰোঁ তেতিয়া আমি কিমান পাম 60 ইয়াৰ পৰা আমি 5 পাম হয়নে আৰু যদি আমি 60ক 5ৰে হৰণ কৰোঁ কিমান পাম প্ৰায় 12 পাম হুইচ ইজ ইকুৱেল টু দি আৰ অ'কে চ' ৰেট অফ ইণ্টাৰেষ্ট কিমান হয় আমাৰ এই কুৱেশ্যনটো কৰোঁতে কিমান পালোঁ আমি which is equal to 12% per annum. So option B হ'ব আমাৰ কাৰেক্ট এনচাৰ 12%. ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যনটো কিমান সহজভাৱে আমি এই ফৰ্মুলা ইউজ কৰি কিনে এই কুৱেশ্যনটো ইজিলি আমি ইয়াতে কৰি দিলোঁ অ'কে চ' ইয়াতে আপোনালোকে আৰু এটা বস্তু মন কৰিব আমি যদি অলপমান ইয়াতে ধ্যান দিওঁ যে 5,400 আমাৰ কিমানখিনি পাৰ্চেণ্টেজ হয় আৰু 3 বছৰত কিমানখিনি পাইছিলোঁ তাৰে যদি আমি হৰণ কৰোঁ তেতিয়াও আমি ইয়াৰ পৰা পাই যাম ঠিক আছে ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব আমি এটা বস্তু জানাটো উচিত যে 15,000ৰ 5,400টো কিমানখিনি শতাংশ হয় সেই বস্তুটো আমি যদি উলিয়াব পাৰোঁ তাৰ পৰাহে আমি এই বস্তুটো হৰণ কৰিব পাৰিলোঁ হয় ঠিক আছে ৰাইট চ' নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া আপোনালোকে মন কৰিব এই কুৱেশ্যনটো কি সুধিছে দ্য এংগল অফ এলিভেশ্যন of the sun when the length of the shadow of a tree is
√3 টাইমছ দ্য হাইট অফ দ্য ট্ৰি ইজ। মানে এডাল গছৰ ছাৰ দৈৰ্ঘ্য যদি গছডালৰ উচ্চতাতকৈ √3 গুণ হয় বা √3 পূৰণ হয়, তেন্তে সূৰ্যৰ উন্নতি কোণ বা এংগল অফ এলিভেশ্যন কিমান হ'ব বুলি সুধিছে। ঠিক আছে, অলপমান ইয়াতে এই কুৱেশ্যনটো আমি বুজি পাব ট্ৰাই কৰোঁ। এই কুৱেশ্যনটো আমাৰ হাইট এণ্ড ডিষ্টেঞ্চৰ টপিকৰ। অ'কে, হাইট এণ্ড ডিষ্টেঞ্চ আমি ক'ত দেখাব? আমাৰ ক্লাছ 10ৰ যোনখন NCERT কিতাপ যোনখন আছে, এজ অফ নাও, আমাৰ দিনৰ কথা বেলেগ আছিলে, তাতে আমি ট্ৰিগন'মেট্ৰি যোনটো চেপ্টাৰ তাৰে লগতে আমি দেখা পাওঁ। ঠিক আছে, এই কুৱেশ্যনটো আমি পিকচাৰ ৱাইজ চাব চেষ্টা কৰিম বা ডায়েগ্ৰাম ৱাইজ ইয়াতে চাব চেষ্টা কৰিম। মানি ল'লোঁ আমাৰ এইডাল আছিলে আমাৰ গছডাল। ঠিক আছে, এক ছেকেণ্ড, এইডাল আছিলে আমাৰ গছডাল। ঠিক আছে, মানি ল'লোঁ আমাৰ গছডালৰ যোনটো উষ্ণতা, উচ্চতা, সেইটো আমি ইয়াতে, বা হাইট অফ দ্য ট্ৰী ইজ সামৱেৰ এৰাউণ্ড এক্স। অ'কে, এক্স যে ইয়াৰ হাইট বা ইয়াৰ ওখ ইমানখিনি মিটাৰ আছিলে বুলি আমি ইয়াতে ধৰি ল'লোঁ। ঠিক আছে, মানি ল'লোঁ আমাৰ সূৰ্যটো এইখিনিতে আছিল। বেছি ডাঙৰ হৈ গ'ল সূৰ্যটো। ঠিক আছে, অলপমান সৰু কৰি দিওঁ। ৰাইট, এইটো আমাৰ সূৰ্য আছিলে। এতিয়া সূৰ্যৰ পোহৰ এনেকৈ আহিব। ৰাইট, সূৰ্যৰ পোহৰ আহি কিনে কি হ'ল, এনেকৈ আমাৰ সূৰ্যৰ পোহৰটো আহিলে। অলপমান ইয়াতে দীঘল কৰিলোঁ। ঠিক আছে, চ' তেতিয়াহ'লে আমাৰ কি হ'ল, এই গোটেইখিনি আমাৰ কি হ'ল, সেই গছডালৰ শ্বেডো বা ইয়াতে ছায়া হৈ পৰিলে। ইমানখিনি দীঘললৈকে, ইমানখিনি দূৰত্বলৈকে এই গছডালৰ ছায়া ইয়াতে আহি পৰিলে। এতিয়া কি হ'ল, আমাক কি কৈছে, এই ছায়াখিনি প্ৰায় √3 টাইমছ অফ এক্স বুলি আছিলে। যে এক্সৰ √3 যেতিয়া আমি পূৰণ কৰিম, সিমানখিনি দৈৰ্ঘ্যৰ এই গোটেই ছায়াখিনি আছিলে বুলি কোৱা হৈছে। অ'কে, এতিয়া আমাক উলিয়াব দিছে এই এংগলটো কিমান, মানে ছাপ'জ ডিগ্ৰী বুলি মই ধৰি ল'লোঁ এইটো। অ'কে, ৰাইট, এই এংগলটো কিমান বুলি আমাক উলিয়াব দিছে। এইটো এংগলে কি হয়, আমাৰ এংগল অফ এলিভেশ্যন। অ'কে, ৰাইট, চ' এই কুৱেশ্যনটো আমি কৰিব ট্ৰাই কৰিম। এই কুৱেশ্যনটো আমি কি ব্যৱহাৰ কৰোঁ, আমি ট্ৰিগন'মেট্ৰি ব্যৱহাৰ কৰোঁ। ট্ৰিগন'মেট্ৰি চাগে আপোনালোকে এখন চাৰ্ট পাইছে, য'ত নেকি 0 ডিগ্ৰী চাইন কিমান হয়, 30 ডিগ্ৰীৰ চাইন বা কজ বা টেন কিমান হয়, তাৰ লগতে 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ এখন চাৰ্ট আপোনালোকে পাব যদি NCERTখন চাই। সেই চাৰ্টখনৰ কিছুমান ভেলু আমি ইয়াতে ব্যৱহাৰ কৰোঁ। অ'কে, চ' এই কুৱেশ্যনটো কৰাৰ আগত আপোনালোকে সেই চাৰ্টখন মনত ৰখাটো বা মুখস্থ ৰখাটো বা নিজৰ টেবুলৰ আগত ৰাখি লোৱাটো ইম্পৰ্টেণ্ট, নহ'লে এই কুৱেশ্যনটো আপোনালোকে কৰিব নোৱাৰে। অ'কে, ইয়াতে মন কৰিব, আমি কি ব্যৱহাৰ কৰিম, আমাৰ যিহেতু ইয়াতে পাৰপেণ্ডিকুলাৰ আৰু বেছ এই দুটা বস্তু ব্যৱহাৰ হৈ আছে, তাৰ কাৰণে আমি কি কৰিম, টেন থিটাৰ ব্যৱহাৰ কৰিম। মানে ইয়াতে কোনটো এংগলৰ কথা কৈছোঁ আমি, টেন ডিগ্ৰী। চ' টেন ডিগ্ৰী ইজ ইকুৱেল টু আমাৰ কিমান হ'ব, ছাপ'জ বুলি ধৰি ল'লোঁ এই এংগলটো। ৰাইট, টেন ইজ ইকুৱেল টু এক্স বাই √3 অফ এক্স। মানে টেন যোনটো ফৰ্মুলা, এইটোত আমি কিমান আছিলে, টেন মানে হ'ল পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ। অ'কে, চ' পাৰপেণ্ডিকুলাৰ মানে কি হ'ল, আমাৰ এক্স যোনডাল বা এই গছডালৰ যোনটো ওখ আছিলে আৰু যোনটো ছায়া আছিলে, সেইটো আমি কি কৰিম, বেছ বুলি ধৰি ল'ম। অ'কে, এতিয়া কি হ'ব, আমাৰ এক্স আৰু এক্স কেঞ্চেল গ'ল, মানে আমাৰ কি আহিলে, √3। অ'কে, টেন আৰু টেন ইজ ইকুৱেল টু ইয়ৰ √3 মানে হ'ল কিমান, এতিয়া টেন 30 ডিগ্ৰী। সেই চাৰ্টখনত আপোনালোকে চালে গম পাই যাব। ঠিক আছে, চ' টেন ইকুৱেল টু টেন 30 ডিগ্ৰী, মানে কি হ'ল, ইজ ইকুৱেল টু 30 ডিগ্ৰী। অ'কে, ৰাইট, চ' আমাৰ অপশ্যন হ'ব কাৰেক্ট এনচাৰ। ইয়াতে এই 0টোৱে ডিগ্ৰীটো ডিটাৰমাইন কৰে। ইয়াতে মই ডিগ্ৰীটো দিব নোৱাৰিলোঁ, PPTত সেনেকৈ নলয়, চ' সেইকাৰণে 0টো ইয়াতে ডিগ্ৰীকেইটা ডিটাৰমাইন কৰে। ঠিক আছে, চ' অপশ্যন হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ, 30 ডিগ্ৰী। অ'কে, আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰোঁ। ৰাইট, ইয়াৰ কাৰণে আমি এপ্লিকেশ্যন অফ ট্ৰিগন'মেট্ৰি নামৰ যোনটো চেপ্টাৰ, সেইটো ইয়াতে ভালেখিনিও ব্যৱহাৰ হয়। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো সুধিছে, আ মেন টেক 50 মিনিটছ টু কাভাৰ এ চাৰ্টেন ডিষ্টেঞ্চ এট এ স্পীড অফ 6 কিলোমিটাৰ পাৰ আৱাৰ। চ' এজন মানুহে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 50 মিনিট সময় লয়। ঠিক আছে, তাৰপিছত if he walks with a speed of 10 কিলোমিটাৰ পাৰ আৱাৰ, he covers the same distance in. চ' যদি তেওঁ সেই সমানখিনি ডিষ্টেঞ্চ, ইয়াতে সমানখিনি দূৰত্ব ইয়াতে খোজকাঢ়ি কিনে যায় আৰু কিমানখিনি সময় স্পীড লয়, প্ৰায় 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ তেওঁ গতিবেগত ইয়াতে খোজকাঢ়ি যদি যায়, কিমানখিনি সময় লাগিব বুলি সুধিছে। ঠিক আছে, চ' ইয়াতে আমি চিম্পল এটা ফৰ্মুলাৰ ব্যৱহাৰ কৰিম। আপোনালোকে চাব কেনেকৈ কৰিম। ইয়াতে চিম্পল ফৰ্মুলা কি, এইটো হ'ল আমাৰ ডিষ্টেঞ্চ ইজ ইকুৱেল টু
স্পীড ইনটু টাইম অ'কে দৈৰ্ঘ্য আমি কেনেকৈ বা দূৰত্ব কেনেকৈ উলিয়াব পাৰিম গতিবেগ পূৰণ সময় অ'কে ৰাইট ইয়াতে আপোনালোকে মন কৰিব ইয়াতে যদি প্ৰথম কেছটো আমি যদি ইয়াতে আমাৰ ফৰ্মুলাত যদি বহাওঁ তেতিয়াহ'লে কি হ'ব প্ৰথম কেছটোত আমাৰ কি হৈছিলে সেই মানুহজনে এটা ডিষ্টেঞ্চ লেটছ ছাপ'জ সেই ডিষ্টেঞ্চটো আমি x কিলোমিটাৰ বুলি ধৰি ল'লোঁ অ'কে সেই দূৰত্বটো আমি x কিলোমিটাৰ বুলি ইয়াতে ধৰি ল'লোঁ ৰাইট তাৰ পাছত কি হ'ব x ইজ ইকুৱেল টু মানে সেই দূৰত্বটো ইজ ইকুৱেল টু আমাৰ স্পীড কিমান দিছিলে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে 6 বুলি ডাইৰেক্ট পুট কৰিলোঁ আৰু সময় কিমান লাগিছিলে 50 মিনিট এতিয়া 50 মিনিটটো যেতিয়া আমি ঘণ্টালৈকে লৈ যাম মানে 50 বাই 60 অ'কে তেতিয়াহ'লে কিমান হ'ব আমাৰ প্ৰথম কেছটোতে 6 পূৰণ 5 বাই 6 0 0 কেঞ্চেল গ'ল এইটো হ'ল আমাৰ ফাৰ্ষ্ট কেছটো ছেকেণ্ড কেছটোত কি কৈছে আমাৰ সেই মানুহজনে খোজ কাঢ়িব আৰু খোজ কাঢ়ি কিনে এক্স এমাউণ্ট অফ ডিষ্টেঞ্চে তাক কাভাৰ কৰিব কিন্তু তেওঁ ইয়াতে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে যাব আৰু তেওঁৰ স্পীড কিমান সময় কিমান হ'ব আমি লেট ছাপ'জ ধৰি ল'লোঁ তেওঁ টি এমাউণ্ট অফ সময়ত ইয়াতে টি বি দি টাইম ৰিকুৱায়াৰ্ড অ'কে ৰাইট চ' আমাক টি সময় লাগিলে বুলি আমি ধৰি ল'লোঁ ঠিক আছে এতিয়া আপোনালোকে মন কৰিব x ইকুৱেল টু ইমান আৰু x ইকুৱেল টু ইমান যিহেতু এইখিনি সমান হৈ পৰিল ৰাইট চ' দুটা আমি যেতিয়া ইকুৱেট কৰি দিম ইয়াতে চাব x ইকুৱেল টু ইয়াৰ পৰা কিমান পুট কৰিম ইয়াতে 6 পূৰণ 5 বাই 6 ইজ ইকুৱেল টু 10 পূৰণ টি অ'কে যিহেতু দুটাৰ ভেলুৱে x ইজ ইকুৱেল টু ৰাইট 6 ইয়াতে কেঞ্চেল গ'ল 10ক ইয়াৰ 5ৰে হৰণ কৰিলে আমি কিমান পাম 2 পাম ৰাইট চ' টি ইকুৱেল টু কিমান হ'ব হাফ মানে হাফ এন আৱাৰ মানে কি হ'ব আমাৰ টি ইকুৱেল টু 30 মিনিট আধা ঘণ্টা মানে প্ৰায় 30 মিনিট অ'কে চ' অপশ্যন চি হ'ব আমাৰ ইয়াতে কাৰেক্ট এনচাৰ 30 মিনিটছ বা 30 মিনিট চ' আমাক কিমানখিনি সময় লাগিব এই গোটেই ডিষ্টেঞ্চখিনি কাভাৰ কৰোঁতে 30 মিনিটৰ সময় লাগিব অ'কে চ' বহুত বেছি সহজ কুৱেশ্যন আপোনালোকে অলপমান জাষ্ট ব্ৰেইনটো খটাই কিনে এই গোটেইখিনি ইকুৱেট কৰাটো বেছি মাছ ইম্পৰ্টেণ্ট ৰাইট আৰু তাৰ লগতে এই গোটেই চিটুৱেশ্যনখিনি কি ক্ৰিয়েট হৈছে আপুনি সেই বস্তুটো বুজি পোৱাটো ইম্পৰ্টেণ্ট আৰু এই ইকুৱেশ্যনটো বনাব পৰাটোহে হ'ল এই অংকটো কৰাৰ মেইন যোনটো ফাউণ্ডেশ্যন অ'কে চ' আমি লাষ্ট কুৱেশ্যনটোলৈকে যাম আজিৰ সেইটো হৈছে ফাইণ্ড দি অড ওৱান আউট বা অসামঞ্জস্য সংখ্যাটো ইয়াতে বিচাৰি উলিয়াওক বুলি কোৱা হৈছে ৰাইট ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব এই কুৱেশ্যনটো কৰোঁতে বহুত সহজ কুৱেশ্যন হয় অলৰেডি এটা আমাৰ এক্সামত আহি গৈছে আসাম গভৰ্ণমেণ্টৰ ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব 6 9 15 21 24 28 30 এটা দুটা সংখ্যাক বাদ দি কিনে আপোনালোকে এটা বস্তু মন কৰিছেনে 6 9 15 21 24 30 এইকেইটা গোটেইকেইটা আমাৰ কিবা এটা সংখ্যাৰ আমাৰ পূৰণ যায় ৰাইট এই গোটেইকেইটা আমি এতিয়া দাঙি ধৰিম ৰাইট 6 ইকুৱেল টু আমি কিমান দেখা পাম 6 মানে হ'ল 3 পূৰণ 2 হয়নে 9 মানে হ'ল কিমান আমাৰ 3 পূৰণ 3 15 মানে কিমান আমাৰ 3 পূৰণ 5 5 3 গুণ 15 21 মানে কিমান হ'ব আমাৰ 3 পূৰণ 7 তাৰপিছত আমাৰ 24 কিমান হ'ব 3 পূৰণ 8 তাৰপিছত আমাৰ কিমান হ'ব 28 মানে কিমান হ'ল আমাৰ 4 পূৰণ 7 তাৰপিছত আমাৰ আহিব 30 ইকুৱেল টু কিমান হ'ব 3 পূৰণ 10 আটাইকেইটা সংখ্যাতে আপোনালোকে চাব 3ৰে পূৰণ গৈছে ইনক্লুডিং 30ৰ 3টো ডেট মিনছ 28 যোনটো আমাৰ সংখ্যা আছিলে সেই সংখ্যাটোৱে আমাৰ 3ৰে পূৰণ নাযায় বা ইনডাইৰেক্টলি আমাৰ কি হয় 3ৰে ডিভিজিবল নহয় বা আমি ডিভাইড কৰিব নোৱাৰোঁ বা আমি যেতিয়া এই গোটেইটো ফেক্টৰকেইটা যেতিয়া ওলাম তাতে 3 এজ এ ফেক্টৰ আমি তাতে দেখা নাপাওঁ সেইকাৰণে কি হ'ব আমাৰ অড সংখ্যাটো কি হ'ব বা অসামঞ্জস্য সংখ্যা কি হ'ব 28 হ'ব এই গোটেইকেইটা সংখ্যাৰ মাজত ঠিক আছে চ' অপশ্যন এ 28 অৰ 28 ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ ৰাইট আশা কৰোঁ এই গোটেই ভিডিঅ' লেকচাৰটোৰ পৰা আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন সেইখিনি ভালেখিনি সহায় হৈছে লগতে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে এই ক্লাছেছখিনি কৰি আপোনালোকৰ কেনেকুৱা লাগিছে লগতে আমাৰ যিখিনি পেইড কৰ্চেছ আছে যাৰ নেকি মই এই লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ যাৰ সহায়ত নেকি আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন ভালেখিনিও সহজ হৈ পৰিব তাৰ বিষয়ে আপোনালোকে গৈ চাব পাৰে লগতে আপোনালোকে ভিজিট কৰিব পাৰে আমাৰ যোনটো অফিচিয়েল এপ ষ্টাডি ইনচাইটৰ তাতে গৈ কিনে আমাৰ কৰ্চেছখিনি আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে থেংক ইউ এভৰিৱান ফৰ জইনিং হেভ এ ভেৰি গুড ডে হেড